আমাৰ অসমৰ হাৰ্টথ্ৰব তথা সকলোৰে অতি মৰমৰ আমাৰ মহাশিল্পী খ্যাত জুবিন গাৰ্গ হেৰাই গ'ল 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ এক দুৰ্ঘটনা বুলি কোৱা হৈছে, কিন্তু লাহে লাহে গোটেই ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছে আৰু এতিয়া মুখ্যমন্ত্ৰী ক'বলগীয়া হৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। অলপ আগতে মুখ্যমন্ত্ৰী এই কথাটো কৈছে। গতিকে এই গোটেই ব্যৱস্থাটোত আপুনি কি ক'ব বিচাৰে? জুবিন গাৰ্গৰ যিটো এতিয়া মৃত্যু তদন্ত হৈ আছে, এইটোত আমি আমাৰ তৰফৰ পৰা কিছুদিন আগতে আমাৰ এখন দলীয় সভা অনুষ্ঠিত হৈছিল। তাত আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আৰু প্ৰকৃত শুদ্ধ সত্য তথ্য উদ্ঘাটন কৰি জুবিন গাৰ্গক মৃত্যুৰ ক্ষেত্ৰত যিকেইজন দায়ী তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বলিষ্ঠ পদক্ষেপ লৈছে আমি আদৰণি জনাইছোঁ। আজি CID SIT তাৰ পিছতে যোৱাকালি যিটো এটা সিদ্ধান্ত গ্ৰহণ কৰিলে এক ন্যায়িক আয়োগ আৰু উচ্চ ন্যায়ালয়ৰ এজন চিটিং জাজক লৈ এই ন্যায়িক আয়োগ হৈছে, ই এটা আমাৰ কাৰণে যথেষ্ট বলিষ্ঠ পদক্ষেপ বুলি ভাবিছোঁ, য'ত হয়তো ইয়াৰ ন্যায় বিচাৰৰ ক্ষেত্ৰত কোনো সুৰুঙা নাথাকিব। আৰু এই যিবিলাক লাহে লাহে কথা পোহৰলৈ আহিছে, এই কথাবিলাকৰ ক্ষেত্ৰত যাতে ইয়াত এক দৃষ্টান্তমূলক শাস্তি দিব পাৰি দোষীক, এই ব্যৱস্থাটো অতি শীঘ্ৰে হওক। আমি এইটো দীঘলীয়া হোৱাটো নাই বিচৰা। আৰু যিহেতু ন্যায়িক আয়োগ কৰি দিছে, ইয়াত সকলোৱে সাক্ষ্যও দিব পাৰিব। আমাৰ মনৰ কথাবিলাক আমি আয়োগৰ ওচৰত সাক্ষ্য দিব পাৰিম। গতিকে ই আৰু অতি বেছি স্পষ্ট হ'ব আৰু এই ক্ষেত্ৰত আমাৰ কাৰো সন্দেহ থাকি যাবলগীয়া কথা নাথাকিব। আজি অসম গণ পৰিষদৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিসকল শিল্পী সাহিত্যিক বুদ্ধিজীৱীকে ধৰি আমি একত্ৰিত হ'লোঁ এই অনুষ্ঠানত, তেখেতসকললৈ মই ইয়াত আহি সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক সাংবাদিক বন্ধুসকলেও ইয়াৰ সম্প্ৰচাৰণ কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ জুবিনক আমাৰ মাজত সদায় জীয়াই ৰাখিম। প্ৰতিষ্ঠা দিৱস আহি আছে, কিন্তু প্ৰতিষ্ঠা দিৱস বৰ ডাঙৰকে পাতা বুলি এটা কথা উঠিছিল আগতে বিস্মিত, কিন্তু এতিয়া কৈছে অনুষ্ঠিতভাৱে পাতিব, বিশেষ সম্বৰ্ধনা জনাব জুবিন গাৰ্গক। আমি 13 আৰু 14 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এক বিস্তৃত কাৰ্যসূচীৰে আমাৰ 41তম দলৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছিল। তাৰ ভিতৰতে 13 তাৰিখে আছিল আমাৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি ৰাষ্ট্ৰৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ এটা সন্মিলন, আৰু 14 তাৰিখে আছিল আমাৰ প্ৰতিষ্ঠা দিৱসৰ এখন মুকলি সমাৰোহ। তাতো আমাৰ বিশিষ্ট আঞ্চলিক দলৰ নেতা বা আন আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আমি এই বিস্তৃত কাৰ্যসূচী বৰ্তমান শোকবিহ্বল ৰাজ্যখনৰ পৰিৱেশত আমি পিছুৱাই দিছোঁ আৰু আমি অনুষ্টুপীয়াকৈ আমাৰ মুখ্য কাৰ্যালয়কে ধৰি জিলা আৰু সমষ্টি সমিতিসমূহৰ কাৰ্যালয়ত এই কাৰ্যসূচী পালন কৰিবলৈ ঠিক কৰিছোঁ। পিছে পৰে এই বিস্তৃত কাৰ্যসূচী আমি দিন নিৰ্ধাৰণ কৰি আকৌ লোৱাৰ কথা আমি ভাবিছোঁ। হয়, আৰু এইবাৰ আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশেষভাৱে সংযোজন কৰা হৈছে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গতিকে প্ৰতিষ্ঠা দিৱসৰ লগত এই কাৰ্যসূচী সংযোজিত হ'ব আৰু আমি জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু আমি ন্যায় বিচাৰিম। অসমৰ ৰাইজে বৰ্তমান এই বিষয়টো জুবিন গাৰ্গক যিটো ন্যায় পোৱা বিষয়, এই বিষয়টো ৰাজনৈতিকভাৱে বিচৰা নাই,
তো এই ক্ষেত্ৰত বাকীবিলাক যিবিলাক দল আছে কংগ্ৰেছ বা তেওঁলোকে সজাগ হোৱা দেখা গৈছে আৰু এই ক্ষেত্ৰত শ্যামকানু মহন্তই আত্মপক্ষ সমৰ্থন কৰি উচ্চতম ন্যায়ালয়ত এখন নিজৰ আবেদন দাখিল কৰিছে। এই ক্ষেত্ৰত যিজন অভিভাৱকে তেখেতে সহায় কৰিছে তেওঁ কোৱা হৈছে যে এইটো আচলতে বহুবাৰ বা ৰাইজৰ মাজত চলি আছে কংগ্ৰেছ দলৰ আছে বিভিন্ন এই পক্ষটো আচলতে বহু পক্ষে ৰাজনৈতিক কৰিব বিচাৰিছে। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধৰ এজন ব্যক্তি আৰু জুবিন গাৰ্গে কৈছে নহয় পলিটিক্স নকৰিবা বন্ধু। গতিকে জুবিন গাৰ্গৰ যিটো আজি ন্যায় এইটো ৰাজনীতিৰ ঊৰ্ধত থাকি এই ন্যায় বিচাৰিব লাগিব। মই কোনোবা এটা দলৰ ব্যক্তি হ'ব পাৰোঁ, কিন্তু তাৰ আগতে মই এজন অসমীয়া। গতিকে জুবিন গাৰ্গক মই সেই হিচাপে বিচাৰ কৰিম আৰু জুবিন গাৰ্গৰ কথা মই সেই হিচাপে ক'ম আৰু সেইটো মোৰ অধিকাৰ আছে বুলি মই ভাবোঁ। আৰু জুবিন গাৰ্গৰ মই ৰাজনীতিৰ ঊৰ্ধত থাকি জুবিন গাৰ্গৰ ন্যায় বিচাৰাটো মোৰ মনৰ কথা মই আপোনালোকক ব্যক্ত কৰিছোঁ আৰু সেইধৰণেই জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিব লাগিব। আৰু ইয়াৰ ৰাজনীতিৰ গণ্ডিৰ ভিতৰত যাতে কোনো ইয়াৰ সুযোগ আৰু সুবিধা ল'বলৈ নাহে আৰু সুযোগ আৰু সুবিধা লোৱাজনক ৰাইজে চিনাক্ত কৰিব, এইটো আপোনালোকে নিশ্চিত থাকক। Stay informed, stay ahead. News NE 365.